মই চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়াৰ মস্কোলৈ গৈছিলোঁ আৰু পোনপটীয়াকৈ আহি দিল্লীত উপস্থিত হৈ এই নৰ্থ ইষ্ট ষ্টুডেণ্ট ফেষ্ট ইয়াত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাবৰ বাবে উপস্থিত হৈছোঁহি আৰু এই অনুষ্ঠানত জুবিন গাৰ্গক স্মৰণ কৰি তেখেতলৈ শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰিবলৈ আহি উপস্থিত হ'লোঁ। চব এগৰাকী জুবিনৰ শৈশৱৰ বন্ধু বা পৰিয়ালৰ সদস্যস্বৰূপে আমি মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে বিচাৰিছে, যিদৰে অসমৰ 3,50,00,000 মানুহ বিচাৰিছে, আমিও বিচাৰিছোঁ সমস্ত ৰহস্য উদ্ঘাটন হওক, জুবিনে ন্যায় পাওক। জুবিনে গোটেই জীৱনটো অসমবাসীক বহুত কিবা কিবি দিলে, এতিয়া আমি জুবিন গাৰ্গক ন্যায় দিয়াটোৰ সময়। গতিকে আমি দেখিছোঁ যে SIT ইতিমধ্যে গঠন কৰি খুব ক্ষিপ্ৰতাৰে অনুসন্ধান কৰি থকা হৈছে। সমান্তৰালভাৱে ন্যায়িক আয়োগ গঠন কৰি দিয়া হৈছে। প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীয়ে প্ৰথম দিনাই কৈছে যে প্ৰয়োজন সাপেক্ষে যদিহে তাৰ ফলাফলত আমি সন্তুষ্ট নহওঁ SITৰ, তেতিয়া CBI পৰ্যন্ত দিয়া হ'ব। গতিকে আমি খুব ধৈৰ্য সহকাৰে আমি শেষৰ ফলাফল কি হয় তাৰ বাবে অপেক্ষাৰত। আমাৰ অসম পুলিচ তথা ন্যায় ব্যৱস্থাৰ ওপৰত গভীৰ আস্থা আছে, মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আস্থা আছে। আমি এগৰাকী সাধাৰণ নাগৰিক হিচাপে, জুবিনৰ বন্ধু হিচাপে বিচাৰোঁ যে ৰহস্য উদ্ঘাটন হ'বই লাগিব। যদি যি আছে তাৰ পিছত দোষী ইত্যাদি শাস্তি পাব লাগিব। গতিকে সেই অপেক্ষাত প্ৰতিগৰাকী অসমীয়াৰ দৰে আমিও অপেক্ষাৰত।